কেন্দ্ৰীয় মুগাইৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কলিয়াবৰস্থিত প্ৰশিক্ষণ কেন্দ্ৰত ৰেচম প্ৰশিক্ষণ শিবিৰ আয়োজন। কলিয়াবৰৰ স্থানীয় শিপিনীসকলে এই কেন্দ্ৰৰ জৰিয়তে প্ৰশিক্ষণ লাভ কৰিছে। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ অধীনত কেন্দ্ৰীয় ৰেচম বৰ্ডৰ গৱেষণা প্ৰতিষ্ঠানত কৰ্মৰত জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ ছিদ্দিক আলী আহমেদে প্ৰশিক্ষণ কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ইতিমধ্যে প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে কেইবা সহস্ৰাধিক মহিলা যুৱতীয়ে প্ৰশিক্ষণ লাভ কৰি প্ৰমাণ পত্ৰ লাভ কৰিছে। এই আঁচনিৰ জৰিয়তে ভাৰতৰ প্ৰায় 4 লাখ লোকক প্ৰশিক্ষণ দিয়া হৈছে। তাৰে 80% লোকে নিয়োগৰ সুবিধা পাইছে। ভাৰতৰ যুৱচাম উচ্চ শিক্ষিত যদিও আন কিছু দেশৰ দৰে বৃত্তিমুখী প্ৰশিক্ষণ বা দক্ষতা ভিত্তিক প্ৰশিক্ষণ নথকাৰ বাবে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত পিছ পৰি ল'ব লগা হয়। এই অসুবিধাসমূহ দূৰ কৰিবলৈ কেন্দ্ৰীয় ৰেচম বৰ্ডে সমগ্ৰ দেশতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। নমস্কাৰ, মোৰ নাম ডক্টৰ ছিদ্দিক আলী আহমেদ। মই কেন্দ্ৰীয় ৰেচম বৰ্ড বাংগালোৰত যিটো হেড অফিচ আছে তাৰে জ্যেষ্ঠ বিজ্ঞানী হিচাপে কাম কৰি আছোঁ। আৰু ইয়াতে আপোনালোকে যিটো দেখি আছে যে ইয়াতে প্ৰশিক্ষণ চলি আছে, এই প্ৰশিক্ষণটো বিশেষ নাম হ'ল সমৰ্থ আঁচনি। এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনৰ আঁচনি। এই আঁচনি 2018 চনৰ পৰা আৰম্ভ কৰা হৈছিলে। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে গোটেই ভাৰতবৰ্ষত আমি প্ৰায় 4 লাখ মানুহৰ প্ৰশিক্ষণ হৈছে আৰু তাৰে প্ৰায় 80% মানুহৰ আপোনাৰ নিয়োগৰ ব্যৱস্থা কৰা হৈছে। কাৰণ এই আঁচনিটোৰ মূল উদ্দেশ্য হ'ল আপোনাৰ নিয়োগ সৃষ্টি কৰা বিভিন্ন জেগাত। আপোনালোকে জানি ভাল পাব যে ভাৰতবৰ্ষত কৃষিৰ পিছতে বস্ত্ৰ এনেকুৱা এটা দিশ য'ত সংগঠিত আপোনাৰ ক্ষেত্ৰত বেছি পৰিমাণে আমি তেনেকুৱা ধৰণৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব পৰা যায়। ভাৰতৰ যদি দেখা যায় আমাৰ যুৱচামৰ মাজত যদিও তেখেতসকলে যথেষ্ট পৰিমাণে শিক্ষিত হয়, তেখেতসকলৰ বিভিন্ন ধৰণৰ ডিগ্ৰী থাকে, কিন্তু দেখা যায় যে অন্যান্য দেশৰ তুলনাত আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ ভকেশ্যনেল ট্ৰেইনিং নথকাৰ কাৰণে বা স্কিল বেছড ট্ৰেইনিং নথকাৰ কাৰণে তেখেতসকলে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বিভিন্ন দেশত অসুবিধা পায়। মই যিহেতু বাংগালোৰতে থাকোঁ, আপোনালোকে গম পাব যে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ বহুত ল'ৰা ছোৱালী গৈ তাতে ছিকিউৰিটি বা অন্য কামত কাম কৰে। গতিকে আমাৰ এটা প্ৰচেষ্টা আছিলে যে যিহেতু আমাৰ এই ভাৰত চৰকাৰৰ এটা অনুষ্ঠান আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ এটা অনুষ্ঠান কেন্দ্ৰীয় ৰেচম বৰ্ড, গতিকে ৰেচমৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ বিভিন্ন জেগাত আমি তেনেকৈ প্ৰশিক্ষণ চলাই আছোঁ। ইয়াৰ আপোনালোকে এতিয়া আমি কলিয়াবৰত আছোঁ। কলিয়াবৰত ইয়াতে ধুনীয়াকৈ ইতিমধ্যে আমাৰ এটা বেচ কমপ্লিট হৈছে আৰু দ্বিতীয় বেচ ইয়াতে চলি আছে। ইয়াৰ ওচৰতে আমাৰ কাজিৰঙা, আপোনালোকে জানে যে ইউনেস্কোৰ হেৰিটেজ ছাইট হিচাপে অলৰেডি ডিক্লেয়াৰ কৰা হৈছে। তাতে যথেষ্ট গোটেই বিশ্বৰ পৰ্যটক তাতে আহে। আৰু তাৰোপৰিও আটাইতকৈ ডাঙৰ কথা হ'ল যে পৰিৱেশ আৰু কাজিৰঙাক আপোনাৰ প্ৰটেক্ট কৰাটো আমাৰ চবৰ কাৰণে দায়িত্ব। গতিকে তাৰ লগত বা তাৰে আশে পাশে থকা মানুহখিনিক যদি আমি এটা সন্মানপূৰ্বক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে হয়তোবা আমি ইয়াকে এই পৰিৱেশটোৰ লগতে কাজিৰঙাটোক যিটো ধৰি ৰখাটো আমাৰ কাৰণে চবৰ কাৰণে এটা ডাঙৰ সমস্যা হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত আমি তাৰে মহিলাখিনিক কাজিৰঙা নেশ্যনেল পাৰ্ক অথৰিটিৰ লগত কেন্দ্ৰীয় ৰেচম বৰ্ডে মিলি তাতে আমি 4টা বিভিন্ন জেগাত তাতে আপোনালোকে জানে যে ইক' ডেভেলপমেণ্ট কমিটি আছে, EDC আছে, প্ৰায় 70টাৰ ওপৰত তাতে EDC আছে। তাৰে ভিতৰত আমি 4টা EDCত ইতিমধ্যে প্ৰশিক্ষণৰ কাম আৰম্ভ হৈছে। তাতে ধুনীয়া তাৰে ডিজাইনৰ এতিয়া তাতে উৎপাদন আৰম্ভ হৈছে। তাতে আমি মাৰ্কেটিঙৰ তেখেতসকলৰ ব্যৱস্থা কৰিছোঁ। আভা ক্ৰিয়েশ্যন বুলি এটা অনুষ্ঠান আছে যিটোৱে আমাক টেকনিকেল ছাপৰ্ট বা হেণ্ড হোল্ডিং ছাপৰ্ট মাৰ্কেটিঙৰ ক্ষেত্ৰত বিশেষকৈ সহায় কৰি আছে। আগন্তুক দিশত আমাৰ কিছু পৰিমাণে সমস্যা আছে যে আন্তঃগাঁথনি উন্নত হ'ব লাগিব। গতিকে ৰাজ্য চৰকাৰৰ লগত আৰু কেন্দ্ৰীয় চৰকাৰ মিলি আমি অসমৰ এনেকুৱা যিমান জেগাত তেনেকুৱা ধৰণৰ ক্লাষ্টাৰ আছে, সেই ক্লাষ্টাৰবিলাকত আমি আন্তঃগাঁথনি উন্নয়ন কৰিব লাগিব। আৰু আমি সেইটো কৰাৰ কাৰণে
বদ্ধপৰিকৰ বা আমি কৰি আছোঁ। এই প্ৰথম বেচত আমি প্ৰায় 20 গৰাকী মহিলাক ইতিমধ্যে আমি প্ৰশিক্ষণ কৰিছোঁ আৰু আমাৰ লক্ষ্য আছে ইয়াৰ ওচৰতে চাব যে ইয়াতে আগতে মই যেতিয়া যোৰহাটত কাম কৰিছিলোঁ কেন্দ্ৰীয় বোৰ্ডৰ যিটো আপোনাৰ গৱেষণা কেন্দ্ৰ আছে তাতে মই বিজ্ঞানী হিচাপে কাম কৰিছিলোঁ। সেইটো সময়ত ইয়াতে কলিয়াবৰত আগতেও মই কাম কৰিছিলোঁ, তাতে ইয়াতে SRC স্থাপন কৰা হৈছিলে। চাওক স্বনিয়োজনৰ কথা আজি তাকেই আমি ইয়াতে কথা পাতি আছিলোঁ যে আমি স্বচ্ছ ব্যৱস্থাৰ জৰিয়তে আমি গোটেইখিনি আগবাঢ়িব লাগিব। এতিয়া মহিলাখিনিক ইয়াতে প্ৰশিক্ষণ হোৱাৰ পিছত তেখেতসকলে প্ৰত্যেকজন মহিলাকে প্ৰায় 5,000 টকা তেখেতসকলৰ একাউণ্টত পাব। তো সেই পইচাখিনি তেখেতসকলে অন্য কামত ব্যৱহাৰ নকৰি এটা গোট হিচাপে সাপোজ 10 গৰাকী মহিলাই যদি 50,000 টকা পায়, সেই এতিয়াতো ইয়াতে ফ্ৰী ট্ৰেইনিং হৈ আছে, তেখেতসকলৰ গোটেই শিকাৰ কাৰণে যিমান খৰচা হৈ আছে কেন্দ্ৰীয় ৰেচম বোৰ্ডে গোটেই খৰচাখিনি বহন কৰি আছে। তাৰ উপৰিও যেতিয়া প্ৰশিক্ষণ তেখেত সফলপূৰ্বকভাৱে ইয়াতে পৰীক্ষা দিব লাগিব, কাৰণ ইয়াতে ব্যৱস্থা এনেকুৱা ধৰণৰ আৰু ইয়াৰ যিটো চাৰ্টিফিকেট এইটো বস্ত্ৰ মন্ত্ৰালয়ৰ বা দিল্লীৰ পৰা আহে। গতিকে সেই হোৱাৰ পিছত তেখেতসকলে যিহেতু আমাৰ ইয়াতে আপোনাৰ বোৱা কটা কাম এইটো আমাৰ ট্ৰেডিশ্যনেল টেক্সটাইল ছেক্টৰৰ ক্ষেত্ৰত আছে, কুটিৰ উদ্যোগ হিচাপে এতিয়াও চলি আছে। অন্যান্য যেনেকৈ আপোনাৰ গাৰ্মেণ্ট ছেক্টৰৰ নিচিনা এইটো নহয়, য'ত আপোনাৰ ফেক্টৰীত হাজাৰ হাজাৰ মানুহে কাম কৰিব পাৰে। গতিকে ইয়াতে আমি স্বনিয়োজনৰ ব্যৱস্থা কৰিব লাগিব আমাৰ গাঁওখনৰ কাৰণে। সমগ্ৰ অসমত কিমান মহিলা এই কৰ্ম? প্ৰায় আমি 2500 মহিলাক ইতিমধ্যে প্ৰশিক্ষণ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক এই বৰ্ষত আমি প্ৰায় 2000 মহিলাক আমি ইয়াৰ ভিতৰতে আনি ল'ম, কাৰণ এইটো দীঘলীয়া প্ৰক্ৰিয়া। এটা প্ৰশিক্ষণ হওঁতে প্ৰায় আপোনাৰ 40 দিনৰ পৰা 45 দিনৰ প্ৰশিক্ষণ এটা হয়। তাৰপিছত তেখেতসকলে পৰীক্ষা দিব লাগে, পাছ কৰে, তেখেতৰ চাৰ্টিফিকেশ্যন হয়। গতিকে তেখেতসকলে যিমানখিনি পইচা পাব সেই পইচাখিনিৰে যদি তেখেতসকলে বেলেগ কাম নকৰি গোটেইকেইজনে মিলি যদি নতুনকৈ এটা লুম কিনি সেই লুমৰ পৰা যিমানখিনি উৎপাদন হ'ব বা উপাৰ্জন হ'ব, সেই উপাৰ্জনখিনি যদি তেনেকৈ আগবাঢ়ি গৈ থাকে তেতিয়া হয়তো বা মোৰ যিটো ধাৰণা সেই ধাৰণাৰ জৰিয়তে তেখেতসকলে স্বাৱলম্বী হ'ব পাৰিব। হাতীগাঁৱত মই বৰ্তমান সমত প্ৰশিক্ষণত মাষ্টাৰ ট্ৰেইনাৰ হিচাপে কাম কৰি আছোঁ। মোৰ আণ্ডাৰত বৰ্তমান এতিয়া 2টা বেচ শেষ হৈ গৈছে। ডিচেম্বৰৰ 24 তাৰিখৰ পৰা জানুৱাৰী, ফেব্ৰুৱাৰী 19 তাৰিখলৈকে এটা বেচ অলৰেডি ওলালে আৰু ছেকেণ্ড বেচ আমাৰ এইটো মাহ কি আছিলে মাৰ্চৰ 25 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি প্ৰায় 6-7 দিনমান হৈছে। আমাৰ এইটো বেচ বৰ্তমান এতিয়া আমাৰ কাম সম্পূৰ্ণ হৈ উঠা নাই। আমি এতিয়া তেওঁলোকক ড্ৰামবাতি শিকাই আছোঁ আৰু এই 45 দিনীয়া প্ৰশিক্ষণত তেওঁলোকে যদি প্ৰতিগৰাকী শিপিনীয়ে তেওঁলোকে আমাৰ দিনটোৰ সময় হৈছে অফিচিয়েল টাইম 7 ঘণ্টা। 7 ঘণ্টাত তেওঁলোকে যদি সম্পূৰ্ণ আমাক টাইম দিব পাৰে আৰু 45 দিন দিব পাৰে, প্ৰতিগৰাকী শিপিনীয়ে মই আশা কৰোঁ তেওঁলোকে এগৰাকী শিপিনী হিচাপে ওলাই যাব। আৰু প্ৰতিগৰাকী শিপিনীয়ে প্ৰত্যেকটো বস্তুৱে যদি তেওঁলোকে খুটি নাটি মাৰি আমি আহিছোঁ তেওঁলোকক দিবৰ কাৰণে, মানে শিকাবৰ কাৰণে, আৰু তেওঁলোকে আহিছে আমাৰ পৰা ল'বৰ কাৰণে। যদি প্ৰতিটো বস্তুৱে শিকোৱা প্ৰেক্টিকেল হওক থিয়ৰী হওক প্ৰতিটো বস্তুৱে যদি খুটি নাটি মাৰি শিকি যায় তেতিয়াহ'লে মোৰ বিশ্বাস আৰু আশা কৰোঁ তেওঁলোকে প্ৰতিগৰাকীয়ে এগৰাকী স্বনিৰ্ভৰশীল আৰু আত্মনিৰ্ভৰশীল শিপিনী হিচাপে নিজৰ ভৰিত নিজে থিয় দি পেলাই তেওঁলোকে শিপিনী হিচাপে নিজৰ ঘৰখনো চলাব পাৰিব। আৰু তেওঁলোকে মানে হস্ততাঁতত যিটো আমাৰ উৰামাকোশালত তেওঁলোকে কাপোৰ বয়, তাত কম সময়তে অধিক কাপোৰ উৎপাদন কৰি পেলাই এখন আপোনালোকলৈও মোৰ অনুৰোধ, আপোনালোকে আমাৰ ইয়াত যাতে এখন বজাৰৰ ব্যৱস্থা কৰি দিয়ে। আমি তেওঁলোকৰ জৰিয়তে এটা আমি ইউনিয়ন হিচাপে একেলগে কাম কৰি পেলাই আমি সকলো আগবাঢ়ি যাব পাৰোঁ। আৰু বৰ্তমান মই এতিয়া অতি কষ্টৰে মই নিজাববীয়াকৈ 5খন শালৰে মই বৰ্তমান আৰম্ভ কৰিছোঁ আৰু মোৰ আৰম্ভ কৰা বৰ্তমান প্ৰায় এবছৰ চলি আছে। আৰু মোৰ মানে ইচ্ছা মই আৰু 5খন শাল বহাই পেলাই 10খন শাল কৰি পেলাই আৰু অকণমান উন্নত মানদণ্ডৰ এজনী তাঁতশাল আনি পেলাই মোৰ ওচৰ চুবুৰীয়া আজি 2খন 3খন 4খন গাঁৱৰ মানুহ আহিছে, কাইলৈ যাতে আৰু গাঁৱৰ সংখ্যা বা চুবুৰীৰ সংখ্যা বঢ়াই পেলাই প্ৰতিগৰাকী গাঁৱৰ মহিলাকে মোৰ এই অনুষ্ঠানটোলৈ উলিয়াই আনি পেলাই
প্ৰতিগৰাকীয়ে যাতে এই কামখিনি ভালদৰে শিকি লয়। ইয়াত এটকাও তেওঁলোকৰ পইচা খৰচ নহয়, আনকি ফৰ্মখনো আমাৰ অফিচৰ ফালৰ পৰা দিয়ে। তেওঁলোকে খালি আহি পেলাই যদি ওচৰৰ হয় তেওঁলোকৰ যাতায়াতী পইচাটো তেওঁলোকৰ ৰেহাই হৈ যায়। যদি গাড়ী মটৰত আহিবলগীয়া হয় তেওঁলোকে অন্ততঃ যাতায়াতী পইচাটো মানে বহন কৰিব লাগিব। আৰু দ্বিতীয়তে তেওঁলোকে আমাৰ ইয়াত ৪৫ দিন প্ৰশিক্ষণ হোৱাৰ পিছত তেওঁলোকৰ এটা পৰীক্ষা হ'ব। আমাৰ বাহিৰৰ পৰা এজন এক্সটাৰ্নেল আহে, এক্সটাৰ্নেলগৰাকীয়ে তেওঁলোকৰ পৰীক্ষা লোৱাব আৰু সেই পৰীক্ষাত তেওঁলোকে পাছ কৰাৰ পিছত এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এখন চাৰ্টিফিকেট পাব। সেই চাৰ্টিফিকেটখনৰ যথেষ্ট মূল্যৱান। তেওঁলোকে যদি সেই চাৰ্টিফিকেটখন ভালদৰে তেওঁলোকে থৈ আৰু তেওঁলোকে যদি আমাৰ চৰকাৰক যদি আবেদন কৰে তেওঁলোকে ভৱিষ্যতলৈ এটা বৃহৎ পৰিমাণৰ ঋণ ল'ব পাৰিব। আৰু তেওঁলোকে এখন হওক দুখন হওক যোনে যেনেকৈ পাৰে তেওঁলোকে হাল বহায়। আৰু এই শিপিনীসকলৰ মাজতেই এটা সৰু ক্ষুদ্ৰ উদ্যোগ হিচাপে মই যেনেকৈ কৰি আছোঁ, এতিয়া বৰ্তমান আমাৰ যোৱা বেষ্টত 22গৰাকী শিপিনী ওলাইছে। এইটো বেষ্টত আমাৰ বৰ্তমান 28গৰাকী যদি ফৰ্ম ফিল আপ বেছিকৈ কৰিছিল, কিন্তু আমাৰ ৰ'লগৈ 28গৰাকী। তাৰে আমাৰ বৰ্তমান এতিয়া 25গৰাকী ৰৈছেগৈ। আজি কেইগৰাকীমান কমেই আহিছে তেওঁলোকৰ বিশেষ অসুবিধাৰ কাৰণে। গতিকে সকলোখিনিয়ে মই ভাবোঁ তেওঁলোককে লৈ মোৰ আৰু অকণ সাহ হৈছে যে গোটেইখিনি মহিলাক আমি একত্ৰিত হৈ এটা সমবায় ভিত্তিত যাতে এটা ডাঙৰ মানে এতিয়া বৰ্তমান মই ক্ষুদ্ৰ উদ্যোগ হিচাপে কৰিছোঁ, এটা ডাঙৰ মানে উদ্যোগ হিচাপে লৈ পেলাই আমাৰ মাননীয় বিধায়ক মহোদয়কো মই অনুৰোধ কৰোঁ তেওঁলোকে যাতে আমাৰ এই মহিলাসকলক সম্পূৰ্ণ উদগনি দিয়ে আৰু আমাক আগুৱাই দুখোজ যাবলৈ যাতে তেওঁ আমাক সহায়ৰ হাত আগবঢ়াব বুলি অনুৰোধ জনালোঁ। তেখেত যোৱাকালি আমাৰ অনুষ্ঠানলৈ আহিছিলে। তেখেতক মই এখন আবেদনৰ জৰিয়তে মই তেখেতক জনাইছোঁ যে মোৰ এই উদ্যোগটো চলাবৰ কাৰণে বহুতো অসুবিধা পাইছোঁ। যিহেতু মোৰ যোৱা বেষ্টটো ঠাণ্ডা দিনতে গুচি গ'ল, ইমান অসুবিধা পোৱা নাছিলোঁ। কিন্তু এতিয়া লাহে লাহে গৰম আহিছে আৰু জুন জুলাই মাহত গৰমৰ তাপ অতি হ'ব। ইয়াত মানে চালিৰ তলত অকণ অসুবিধা হয়, তাপটো বেছি হয়। আমিয়ে ঘৰৰ মানুহে আগফালে ওলাব নোৱাৰোঁ। গতিকে যিহেতু আমাৰ এই উদ্যোগৰ মহিলাসকলে কাম কৰিবৰ কাৰণে আহিছে, তেওঁলোকে যাতে মানে নিৰাশা হৈ ইয়াৰ পৰা ওলাই যাবলগীয়া নহয়। তেওঁলোকে ইয়াত কাম কৰি থাকোঁতে সুবিধা পাবৰ কাৰণে কেইখনমান চিলিং ফেনৰ কাৰণে মই আবেদন কৰিছোঁ আৰু লগতে মই কেইবাৰমান টিঙৰ কাৰণেও জনাইছোঁ। আৰু চাটাৰিঙৰ বেৰ কেইখনমান দি পেলাই চাৰিওফালে যদি মোৰ ঘৰটো মানে বেৰি দিয়ে তেতিয়াও মোৰ অকণ সুবিধা হ'ব। হালত আৰু মই বৰ্তমান এই ড্ৰামটো মই কিনিছোঁ আৰু যিখিনি মোৰ বেয়াশাল আছিল মেৰামতি কৰি লৈছোঁ। সেইখিনিতে মোৰ যথেষ্ট পইচা খৰচ হৈছে। সেইখিনি মই আত্মসহায়ক গোটত আছোঁ। আত্মসহায়ক গোটৰ মই নিজে সম্পাদিকা। মই তাৰ পৰা এটকা সুদত লৈ পেলাই মই যথেষ্টখিনি কাম কৰিছোঁ। আৰু লগতে মহোদয়ক আমাৰ বিধায়ক মহোদয়ক মই অনুৰোধ জনাওঁ যাতে আমাৰ এই মহিলাখিনিক আমাক উপকৃত কৰাৰ মানে তেখেতৰে বাই ভনী হওক বা কোনোবা জ্যেষ্ঠজন হ'ব পাৰে, নিজৰে বুলি ভাবি পেলাই তেখেতে যাতে আমাক অকণ উদগনি দিয়ে কামখিনি আগবঢ়াই নিবৰ কাৰণে। নমস্কাৰ, মোৰ নাম শ্ৰী গীতাশ্ৰী শইকীয়া। মই ইয়াৰে কলিয়াবৰৰে বাসিন্দা। আৰু আমাৰ ইয়াতে যিটো সমৰ্থ স্কিমৰ আণ্ডাৰত যিটো আমাৰ তাঁতশালৰ প্ৰশিক্ষণ হৈ আছে, তাতে আমি কেইগৰাকীমান শিক্ষাৰ্থীয়ে ইয়াতে শিক্ষা ল'বলৈ আহিছোঁ যাতে আমি নিজৰ ভৰিত থিয় হৈ স্বাৱলম্বী হ'ব পাৰোঁ। তাৰ উদ্দেশ্যে আমি ইয়াতে শিক্ষা গ্ৰহণ কৰি আছোঁ। ৪৫ দিনীয়া কোৰ্চটো হয় আমাৰ। আৰু আমি ছেকেণ্ডটো বেটছ, যোনে আজি আমাৰ 7 নম্বৰ দিন। গতিকে কৰি ভাল লাগিছে। সেয়াই ইয়াতে আমাক মাকুত ভৰাবলৈ শিকাইছে। তাৰপিছতে তাঁতশালত সূতা যোৰা লগোৱা। যিহেতু আমি বৰ্তমান নতুনকৈ আহিছোঁহে, আমি লাহে লাহে আৰম্ভ কৰিছোঁ আৰু শিকিবলৈ। বাতি কৰিবলৈ শিকাইছে, মহুৰা ফুৰাবলৈ শিকাইছে। এনেকৈয়ে আৰু আৰম্ভ কৰিছোঁ। আৰু যুৱতী মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব? হয়, নিশ্চয়কৈ। ৪৫ দিনীয়া কোৰ্চটো সম্পূৰ্ণ কৰি পিছলৈ প্ৰত্যেকগৰাকী মহিলাই ইয়াৰ পৰাই শিকি যোৱা তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। একোখন তাঁতশাল তেওঁলোকে যদি নিজে যোগাৰ কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে নিশ্চয়কৈ নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব, স্বাৱলম্বী হ'ব পাৰিব। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হোলচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা
9333 192 498 নম্বৰত।